তোক এটা মোৰ কথা ক'ব লগা আছিল জাননে মনৰ কথা মোৰো তোক এটা কথা ক'ব লগা আছিল জাননে প্ৰেমৰ কথা মই পাগল প্ৰেমিক তোমাৰ এতিয়াহে আৰম্ভ হ'ব জীৱন মৃত্যুৰ খেলা থিয়েটাৰৰ এখন এই বছৰৰ এখন উল্লেখযোগ্য নাট মানুহ নহয় প্ৰেমিক আৰু সেই নাটখনৰ এটি বিশেষ গান আৰু মূল গান বুলি ক'ব লাগিব পাগল প্ৰেমিক অজয় ফুকনে সুৰ দিছে নীলাকাচাল বাপুৰীয়ে গাইছে গীতৰ অডিঅ'টো আচলতে খুব ভাল আৰু তাৰে এটা ভিডিঅ' আজি মুকলি কৰি দিয়া হৈছে এতিয়া থিয়েটাৰৰ এইবাৰ কেইবাগৰাকী উৎপল দাস দৰে জনপ্ৰিয় তাৰকাৰ লগতে আজি দুগৰাকী মহময় নায়িকাও আছে আৰু বহুত পুৰণি আমাৰ থিয়েটাৰৰ জনপ্ৰিয় শিল্পীৰ সমাৱেশ ঘটিছে আৰু মানুহ নহয় প্ৰেমিক এই নাটখনৰ লগতে দৰাযাত্ৰী আৰু ৰামৰাজ্যৰ লক্ষ্মণ তিনিখন নাটকৰে আমাৰ দ্বাৰা ৰচনা আৰু পৰিচালনা কৰা এই তিনিখন নাটকেৰে এইবাৰ এতিয়া থিয়েটাৰ সাজু হৈছে আজি যিটো উন্মোচিত হোৱা গীতটো ভিডিঅ'টো চালে অডিঅ'টো শুনিলে সকলোৱে শুনি গম পাব যে এইটো গানটোৱে অলপ বেলেগ ধৰণৰ হৈছে আৰু ইয়াৰ ভিডিঅ'টো দৰ্শকে নিশ্চয় ভাল পাব আৰু সমানে এতিয়া থিয়েটাৰৰ আটাইকেইখন নাটককে শিল্পীসকলৰ অভিনয় আৰু অন্যান্য যিবিলাক কাৰিকৰী দিশ সকলো ক্ষেত্ৰতে এতিয়া থিয়েটাৰক আদৰি ল'ব বুলি আশা কৰিছোঁ ইতিহাস থিয়েটাৰৰ কেইখন নাটকে বা আপুনি লিখিছে এতিয়া থিয়েটাৰ তিনিখন নাটকে মোৰ এখন মানুহ নহয় প্ৰেমিক আজি যিটো গান আজি যিখন নাটকৰ হৈছে সেই গানত এখন আৰু দৰাযাত্ৰী বুলি এখন নাটক আছে আৰু ৰামৰাজ্যৰ লক্ষ্মণ এই তিনিখন নাটকে এই গানটোৱে মূল গান হ'ব এই নাটকখনে সেই নাটকখনৰ মানে এই গানটো এই নাটকখনৰ মানুহ নহয় প্ৰেমিক নাটকখনৰ এটা মূল গান খুব ভাল লাগিছে খুব কষ্টৰ ফলত আজি আমি এই ক্ষণত উপনীত হৈছোঁ আৰু অভিজিৎ ভট্টাচাৰ্যদেৱৰ ৰচনা মানুহ নহয় প্ৰেমিক শীৰ্ষক নাটখনত এই গীতটো এটা নতুন মাত্ৰা দিব অজয় খুব ধুনীয়া সৃষ্টি পাপৰি আৰু নীলাকাচাল খুব সুন্দৰকৈ কণ্ঠদান কৰিছে আমাৰ ভিডিঅ' ডিৰেক্টৰ কাম কোৰিঅ'গ্ৰাফাৰ উদয় শংকৰ খুব সুন্দৰ কাম কৰিছে মোৰ লগত আছে দুগৰাকী নৱাগতা গতিকে মই আশাবাদী যিধৰণে ইতিহাস থিয়েটাৰৰ এটা বিশেষ স্থান আছে দৰ্শকৰ মাজত সেই স্থানটো এটা নতুন মাত্ৰা পাব এই নতুন 2025-26 নাট্যবৰ্ষটো আৰু আমি আশাবাদী যে যিধৰণে প্ৰত্যেকজন কলা কৌশলী যিসকলে ইতিহাস থিয়েটাৰৰ লগত জড়িত হৈ আহিছে তেওঁলোকে যিধৰণে মৰম সন্মান আৰু আদৰ পাইছে সেই যাত্ৰাটো আৰু অব্যাহত থাকিব আৰু তাত আমিও অংশীদাৰ হ'বলৈ গৈ আছোঁ গতিকে খুব ভাল লাগিছে এই বৰ্ষৰ আচলতে আটাইতকৈ ভাল লগা এটি গীত আৰু যিটো গীত ইতিমধ্যে অভিজিৎ দাই ক'লে অভিজিৎ দাৰ প্ৰিয় আৰু মোৰো ভাল লগা গীত হয় আৰু অলপ বেলেগ ধৰণে কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কাৰণ কিয় যি ধৰণৰ গান এতিয়া বলিউডত চলি আছে বা তেনেকুৱা ধৰণৰ আমি মিউজিকত নতুনত্ব দিবই লাগিব আৰু সুৰৰ ক্ষেত্ৰত নতুনত্ব দিব লাগিব সদায় একঢেমীয়া গানৰ পৰিৱৰ্তে অলপ বেলেগ ধৰণৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু টাইটেলটো খুব ধুনীয়া গানটো পাগল প্ৰেমিক আৰু প্ৰেমিকাৰ যিটো বিষয়বস্তু লৈ গীতটো কৰা হৈছে আৰু এই গীতটো অলপ ব্যয়বহুলভাৱে কৰা গৈছে এইটো কাৰণেই বহুত কেইখন দেশত আচলতে কাণ্ট্ৰিত গানটো এক্সট্ৰাকৈ প্ৰমোশ্যন কৰা হৈছে আৰু যিটো আজিকালি সুবিধা আছে আৰু অডিঅ' ষ্ট্ৰিমিং কৰাৰ ক্ষেত্ৰত গানটো প্ৰমোশ্যন কৰিব পাৰি পিচিং কৰিব পাৰি আৰু সেইটো কাৰণে আজিৰ পৰা 20 দিনৰ আগতে গানটো প্ৰমোশ্যনৰ ক্ষেত্ৰত পঠিয়াই দিয়া গৈছে আৰু বিভিন্ন দেশৰ প্ৰান্তে প্ৰান্তে গানটো যাব আৰু যি ধৰণে আমি দেখোঁ যে বলিউডৰ গানবিলাক স্পটিফাইতে হওক বা জিঅ' সাৱনতে হওক বা অডিঅ' প্লেটফৰ্মবিলাকতো মানে এড আহি থাকে আৰু ঠিক তেনেকৈ এই গানটোৰ ভিতৰতো যাতে মানে এই গানটো যাতে বেলেগ বেলেগ গীতত মানে আহি যায় অংশ বা এনেকুৱা এটা ভাল গান ৰিলিজ হৈছে বুলি এটা বহুত ডাঙৰ প্লেটফৰ্মত গানটো ৰিলিজ কৰা হৈছে আৰু সেইকাৰণে ভাল লাগিছে আৰু গানটো ইতিমধ্যে ট্ৰেণ্ডিঙত আছে অডিঅ' ষ্ট্ৰিমিং আৰম্ভ হৈছে মই আশা কৰোঁ এই গীতটিয়ে এই বৰ্ষত এটা বেলেগ ধৰণৰ এটা সোৱাদ দিব
জনপ্ৰিয় বহুত গীতেই হয় তাৰ ভিতৰত কিছুমান গীতে অলপ বেলেগ ধৰণৰ ৰেকৰ্ড গঢ়ে তেনেকুৱা গীত বহুত আছে মোৰ আৰু ভাইমানত মই আশা কৰোঁ এই গীতটোৱে অলপ বেলেগ ধৰণৰ সোৱাদ দিব বা এটা ৰেকৰ্ড গঢ়ি যাব পাগল প্ৰেমিক গানটো বিশেষকৈ নীল আকাশ আৰু পাপৰি গগৈয়ে গাইছে আৰু গীতটো আমি মানে প্ৰথমটো গীত আছিল ভ্ৰাম্যমাণ থিয়েটাৰত আমি এবাৰ কৰাৰ অভিজিত দাই মই আমি বহি মেলি তাৰপিছত পলাশে আনুষংগিক গোটেইখিনি কাম কৰিছে আৰু গীতটো 6বাৰ টোটেল মিক্স কৰা গৈছে এটা গান বিশেষকৈ আমি এবাৰ বা দুবাৰ কৰোঁ কিন্তু এই গানটো 6বাৰ মিক্স কৰা গৈছে কাৰণ উৎপল দাসৰো দাবী আছিল বা তেওঁ বহুতবাৰ কৈছে যে গানটো মোক যেনেকৈ বাহিৰৰ গান বলিউডৰ বা হলিউডৰ গানবিলাক বাহিৰৰ গানবিলাকৰ যেনেধৰণে খুব ধুনীয়া মিক্সবিলাক শুনি ভাল লাগে এটা মানে ৱাৰ্মনেছ এটা থাকে মোক তেনেকুৱা এটা মানে লাগে সেইকাৰণে 6বাৰ মিক্স কৰাৰ পিছত এটা ধুনীয়াকৈ ওলাইছে আৰু সেইটো কাৰণে আশা কৰিছোঁ গানটো ভাল পাব অসমবাসী ৰাইজে ভিডিঅ'টি উদয়ে ধুনীয়াকৈ কৰিছে যিমানখিনি পাৰে কাৰণ কিয় সেইটো সময়ত বৰষুণ আছিল হেৰি আছিল তেনেকৈ আৰু উৎপল দাসকতো সকলোৱে ভাল পায় সকলোৰে ক্ৰাছ হয় আৰু আমাৰ চুমি আছে গীতটিত তাৰপিছত আমাৰ যিটো প্ৰমো ৰিলিজ হৈছে আন এগৰাকী অভিনেত্ৰী ময়ূৰী দত্ত দুয়োগৰাকীয়ে মঞ্চত এবাৰ দেখা পাব আশা কৰিছোঁ তেওঁলোকে ভাল কৰিব শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই নাটকখনে এবাৰ কিন্তু ভ্ৰাম্যমানত এটা দপদপনি সৃষ্টি কৰিব কাৰণ কিয় ইয়াতে যিসকল নাট্যযোদ্ধা আছে বিপুল বৰাৰ পৰা মহী বৰাৰ পৰা বহুত ভাল ভাল হেৰি আৰু উৎপল দাসৰ কথাটো ক'বই নালাগে আৰু সেইকাৰণে আশা কৰিছোঁ নাটকখনৰ বিষয়বস্তু এটা বেলেগ আৰু নাটকখনৰ সংগীতৰ ক্ষেত্ৰতে ইয়াত যিকেইটা গীত থাকিব সেই গীতকেইটাও অলপ বেলেগ ধৰণে আৰু খুব ভাল পাব আৰু মোৰ কাজল ছিৰিজৰ ইয়াতে তুমি কাজল ল'লে বুলি গান এটা থাকিব তাৰপিছতে আৰু এটা যাওঁ বলা এই নাটকখনত 4টা গান টোটেল থাকিব এটা খুব বেলেগ ধৰণৰ গান এটা অভিজিত দাই এবাৰ ইউজ কৰিছে আগৰ এটা গীত ত্ৰিদীপ বসুমতাৰীয়ে গোৱা আৰু সেইটো সেই পাগল বুলি আছিল পাগল কলিজা বুলি সেই গীতটো থাকিব এই নাটকখনত মুঠতে এই নাটকখন চাই নতুন প্ৰজন্ম মানে একদম পুৰা খুব ভাল পাব আৰু সেইকাৰণে ইতিহাস থিয়েটাৰ প্ৰত্যেক বছৰে কিন্তু অলপ বেলেগ ধৰণে কৰিব চেষ্টা কৰে ব্যয়বহুলভাৱে আৰু এটা নতুন জোকাৰণি মানে দিছে ভ্ৰাম্যমানত ইতিহাস থিয়েটাৰে সেয়া আমি ক'বই লাগিব আমি আশা কৰোঁ এই যাত্ৰা তেওঁলোকৰ শুভ হওক ভাল হওক আৰু গীতটো অসমবাসী ৰাইজে আদৰি লওক আজি যিহেতু ৱৰ্ল্ড মিউজিক ডে আৰু এই ইমান ধুনীয়া এটা পবিত্ৰ দিনত এটা মোৰ গান ৰিলিজ দিব পাই মোৰো ভাল লাগিছে আৰু সকলোলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিশ্ব সংগীত দিৱসৰ আৰু গীতটো অসমবাসী ৰাইজলৈ আমি বৰ্ণিল উপহাৰ হিচাপে আগবঢ়াইছোঁ আৰু অসমবাসী ৰাইজে ইয়াৰ পিছত গানটো শুনক শ্বেয়াৰ কৰি দিব আৰু অসমৰ আটাইতকৈ যিটো ডাঙৰ মানে ইউটিউব চেনেল AC মাল্টিমিডিয়া তাতে গানটো উপলব্ধ হ'ব আৰু ইতিমধ্যেই গানটো আউট হৈ গৈছে আৰু এতিয়া আপোনালোকে কেৱল পাগল প্ৰেমিক মাৰি দিলে পাই যাব অনুভৱ আচলতে বহুত বেছি ভাল লগতে অলপমান নাৰ্ভাছ হৈ আছোঁ কাৰণ কেলৈ প্ৰথম যিহেতু কৰি আছোঁ কেমেৰাৰ কাম কৰিলোঁ বহুতখিনি চিৰিয়েল আৰু গান মিউজিক ভিডিঅ'ছ এনেকৈ কিন্তু থিয়েটাৰ আচলতে মঞ্চখন এটা বহুত বেলেগ হয় কাৰণ আমাৰ দৰ্শকৰ লগত ডাইৰেক্ট কানেক্ট থাকে মঞ্চখনত গতিকে সেইটো কাৰণে অলপমান ভয় লাগি আছে বাৰু নথকা নহয় কিন্তু মোৰ ভাগ্য ভাল যে মই সৌভাগ্য বুলি ক'ব লাগিব যে মানে প্ৰথমতে এটা খুব আগশাৰী ভ্ৰাম্যমাণ দলত মই জড়িত হ'বলৈ পাইছোঁ সেইকাৰণে মোৰ খুব বেছি ভাল লাগিছে আৰু 3খন নাটকেই অভিজিত ভট্টাচাৰ্যদেৱৰ সকলোৱে হয়তো জানে যে 3খন নাটকৰ আমাৰ এখন হৈছে দৰাযাত্ৰী আনখন হৈছে ৰাম ৰাজ্যৰ লক্ষ্মণ আৰু এখন হৈছে মানুহ নহয় প্ৰেমিক সেই নাটকখনৰ শীৰ্ষ গীতটি হৈছে আমাৰ পাগল প্ৰেমিক গীতটি খুব সুন্দৰকৈ আমাৰ কোৰিঅ'গ্ৰাফি কৰিছে উদয় দাই আৰু মই যিখিনি নাজানো নতুন হিচাপে সেইখিনি গোটেইখিনি শিকাই তেওঁ খুব ধুনীয়াকৈ কৰিছে আৰু লগতে সংগীতেৰে সজাইছে সকলোৱে গম পাইছে অলপ আগত কৈছে অজয় দা আৰু গানটো মানে কৰি খুব ভাল লাগিল আমি খুব গানটোৰ কাৰণে বহুতখিনি কষ্ট কৰা হৈছে আমি 3-4 দিন শ্বুটিং কৰা হৈছে টোটেল আমি 2 দিন চেৰাপুঞ্জীত কৰিছোঁ গীতটি আপোনালোকে যেতিয়া চাব তেতিয়া নিশ্চয় গম পাব এটা খুব ৰোমেণ্টিক গীত এটা খুব ধুনীয়া হৈছে গীতটি এই বছৰৰ এটা মানে শীৰ্ষ গীত বুলি মই নিজে ক'ব পাৰোঁ তেনেকুৱা এটি গীত গতিকে আপোনালোকে চালে ভাল পাব আৰু মোক মৰম আৰু আশীৰ্বাদ দিব যাতে ভ্ৰাম্যমাণ জগতত মই মোৰ এই যাত্ৰা অব্যাহত ৰাখিব পাৰোঁ ধন্যবাদ খুব ভাল লাগিছে 2025-26 নাট্যবৰ্ষৰ বাবে খুব ধুনীয়াকৈ সাজু হৈছোঁ বিশেষকৈ অভিজিত ছাৰৰ 3খন নাটক লৈছে আগতেও অভিজিত ছাৰৰ নাটক কৰিছোঁ যোৱা বছৰ কৰিছিলোঁ মিলনমালা খুব ভাল লাগিছে সকলোৱে জানে অভিজিত ছাৰৰ কথা নকলেও হ'ব আৰু বিশেষকৈ ধন্যবাদ দিছোঁ মই ইতিহাস থিয়েটাৰৰ প্ৰযোজক সুভাষ দাক তেখেতৰ কাৰণে আজি মই এইখিনি সুবিধা পাইছোঁ
সেয়াই আৰু Stay informed, stay ahead. News Any 365.